প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে কিন্তু এবাৰ অখিল গগৈয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাক দিছে সকিয়নি হয় এই অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাতত ৰঙা ৰছী পিন্ধে বুলি অখিল গগৈ ডাঙৰীয়াই ডাঙৰকে বিস্ফোৰণ আনিছে কি কাৰণে আচলতে অখিল গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৪৮ ঘণ্টাৰ ভিতৰত কিবা প্ৰত্যাহ্বান তেওঁ দিছিলে কিন্তু ৰিপ্লাই দিয়া নাই বুলি কৈছে আৰু যদি সঁচা হয় তেতিয়াহ'লে তেওঁ ২৪ ঘণ্টাৰ ভিতৰত বিধায়কৰ পদ ত্যাগ কৰিম বুলি অখিল গগৈ ডাঙৰীয়াই ডাঙৰ হুংকাৰ দিছে গতিকে চাওকচোন ভিডিঅ'টো কিনো হ'ল অখিল গগৈ ডাঙৰীয়াই পুনৰ কি কাৰণে এনেকুৱা ধৰণৰ কথা ক'ব কৈছে গতিকে ভিডিঅ'টো চাওক মই বেছিকৈ কৈ নাথাকোঁ আৰু বন্ধু বান্ধৱীসকল এয়া ভোট দিলোঁ দেখিছে নহয় আৰু কোনে কোনে ভোট মানে নতুন ভোটাৰ আচলতে যিসকল নতুন ভোটাৰে মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰিব ভোট দিলে নে নাই কেনেকুৱা লাগিলে ভোট দি প্ৰথম আপোনালোকে ভোট দিছে ক'ৰ পৰা চাইছে ভিডিঅ'বিলাক কমেণ্ট কৰিব ভাল লাগিব তেতিয়া বা যি কি নহওক ভিডিঅ'টো চাওক আৰু নতুনকৈ অহা হ'লে মোৰ চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো চাওক আপোনালোকে ভাল ধৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শিৱদৌলৰ সন্মুখত আমাৰ দলমুখ চাৰিআলিত যোৱা পৰহিৰ দিনা ঘোষণা কৰিছিলে যে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাতি 11 বজাৰ পাছত প্ৰত্যেক দিনাই মুখ্যমন্ত্ৰীয়ে ফোন কৰে আৰু তেখেতে এই কথাও ঘোষণা কৰিছিলে যে পৰহিৰ দিনা ঘোষণা কৰিছিলে যে তেখেতে কৈছিলে যে কালি তেখেতক মই ফোন কৰিছিলোঁ পৰহি তেখেতক মই ফোন কৰিছিলোঁ পৰহিৰ আগদিনা মই তেখেতক ফোন কৰিছিলোঁ আৰু পৰহিৰ আগদিনাও মই তেখেতক ফোন কৰিছিলোঁ এইবুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দলমুখ চাৰিআলিত কোৱা শুনিবলৈ পাইছিলোঁ মই যিদিনা তেখেতে এই কথা কৈছিলে সেইদিনাই প্ৰত্যাহ্বান জনাইছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব লাগে অখিল গগৈ ৰাতি 11টা বজাৰ পাছত দৈনিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰা বুলি যদি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে বিধায়ক অখিল গগৈ বিধায়কৰ পদ ত্যাগ কৰিব এইবুলি মই প্ৰত্যাহ্বান জনাইছিলোঁ আজি ৪৮ ঘণ্টা হৈ গ'ল মই জনোৱা প্ৰত্যাহ্বান মই মুখ্যমন্ত্ৰীজনক প্ৰত্যাহ্বান জনাইছিলোঁ এজন বিধায়কে মই তেখেতক খুব টানকৈ কৈছিলোঁ যে যদি আপোনাৰ সাহস আছে আপোনাৰ হাতত যদি তথ্য আছে তেতিয়াহ'লে আপুনি ৪৮ ঘণ্টাৰ ভিতৰত প্ৰমাণ কৰক আৰু আপুনি এটা পুৰস্কাৰ লাভ কৰক যে অখিল গগৈ যিজন অখিল গগৈক আপুনি কৈ আছিলে অসম বিধানসভাত আপুনি ৰেকৰ্ডত কৈ আছিলে যে আপুনি এই সূতাবিলাক যে পিন্ধে হাতৰ ৰঙা সূতা পিন্ধে অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে আপুনি এই সূতাবিলাক পিন্ধে অৰ্থাৎ আপুনি অখিল গগৈক ভয় কৰে আৰু যিহেতু অখিল গগৈক ভয় কৰে এতিয়া মই আপোনাক এটা বাম্পাৰ অফাৰ দিছোঁ যে আপুনি কোৱা কথাটোকে প্ৰমাণ কৰি দিয়ক যে মই ৰাতি 11টা বজাৰ পাছত সদায় আপোনালৈ ফোন কৰোঁ আৰু লগে লগে মই বিধায়কৰ পদ ত্যাগ কৰি দিম আপুনি নিষ্কণ্টক হৈ যাব আপুনি অসম বিধানসভাত একদম দপদপাই থাকিব পাৰিব কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীৰ মাত হেৰাল এতিয়ালৈকে তেখেতে উত্তৰ দিব পৰা নাই এতিয়ালৈকে মোৰ প্ৰত্যাহ্বান তেখেতে গ্ৰহণ কৰিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীজন যে অসমৰ ভিতৰতে আটাইতকৈ মিছলীয়া মানুহ আৰু অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মিছলীয়া মানুহ সেই কথাটো এতিয়া প্ৰমাণিত হ'বলৈ গৈ আছে তেখেতে এতিয়া মাত পাতিব পৰা নাই মোৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই মই আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছোঁ আকৌ এবাৰ ২৪ ঘণ্টাৰ সময় দিছোঁ আজিৰ পৰা ভোটদান আজি ১৯ তাৰিখ হৈ আছে ২৪ ঘণ্টাৰ সময় দিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৪ ঘণ্টাৰ ভিতৰত কল ৰেকৰ্ড ৰাজহুৱা কৰি প্ৰমাণ কৰি দিয়ক যে অখিল গগৈ ৰাতি 11টা বজাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ সদায় ফোন কৰে যদি এইটো প্ৰমাণ কৰি দিব পাৰে মই বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি এইটো প্ৰমাণ কৰি দিব নোৱাৰে তেতিয়াহ'লে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰী বোলে বৰ দমদাৰ মানুহ অসমৰ মুখ্যমন্ত্ৰী বোলে মিছা কথা নকয় অসমৰ মুখ্যমন্ত্ৰী বোলে বৰ সাহসী মানুহ গতিকে মোৰ এজন বিধায়কৰ শিৱসাগৰ সমষ্টিৰ বিধায়কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস কৰক আৰু প্ৰত্যাহ্বান যদি গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে ৰাজহুৱাকৈ ক্ষমা বিচাৰক নহ'লে বা তেখেতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শিৱদৌলৰ সন্মুখত আমাৰ দলমুখ চাৰিআলিত যোৱা পৰহিৰ দিনা ঘোষণা কৰিছিলে যে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাতি 11 বজাৰ পাছত প্ৰত্যেক দিনাই মুখ্যমন্ত্ৰীলৈ ফোন কৰে আৰু তেখেতে এই কথাও ঘোষণা কৰিছিলে যে পৰহিৰ দিনা ঘোষণা কৰিছিলে যে তেখেতে কৈছিলে যে কালি তেখেতক মই ফোন কৰিছিলোঁ পৰহি তেখেতক মই ফোন কৰিছিলোঁ পৰহিৰ আগদিনা মই তেখেতক ফোন কৰিছিলোঁ আৰু পৰহিৰ আগদিনাও মই তেখেতক ফোন কৰিছিলোঁ এইবুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দলমুখ চাৰিআলিত কোৱা শুনিবলৈ পাইছিলোঁ মই যিদিনা তেখেতে এই কথা কৈছিলে সেইদিনাই প্ৰত্যাহ্বান জনাইছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব লাগে অখিল গগৈ ৰাতি 11টা বজাৰ পাছত দৈনিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰা বুলি যদি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে বিধায়ক অখিল গগৈ বিধায়কৰ পদ ত্যাগ কৰিব এইবুলি মই প্ৰত্যাহ্বান জনাইছিলোঁ
আজি 48 ঘণ্টা হৈ গ'ল মই জনৰ প্ৰত্যাহ্বান মই মুখ্যমন্ত্ৰী এজনক প্ৰত্যাহ্বান জনাইছিলোঁ এজন বিধায়কে মই তেখেতক খুব টানকৈ কৈছিলোঁ যে যদি আপোনাৰ সাহস আছে আপোনাৰ হাতত যদি তথ্য আছে তেতিয়াহ'লে আপুনি 48 ঘণ্টাৰ ভিতৰত প্ৰমাণ কৰক আৰু আপুনি এটা পুৰস্কাৰ লাভ কৰক যে অখিল গগৈ যিজন অখিল গগৈক আপুনি কৈ আছিলে অসম বিধানসভাত আপুনি ৰেকৰ্ডত কৈ আছিলে যে আপুনি এই সূতাবিলাক যে পিন্ধে হাতৰ ৰঙা সূতা পিন্ধে অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে আপুনি এই সূতাবিলাক পিন্ধে অৰ্থাৎ আপুনি অখিল গগৈক ভয় কৰে আৰু যিহেতু অখিল গগৈক ভয় কৰে এতিয়া মই আপোনাক এটা বাম্পাৰ অফাৰ দিছোঁ যে আপুনি কোৱা কথাটোকে প্ৰমাণ কৰি দিয়ক যে মই ৰাতি 11টা বজাৰ পাছত সদায় আপোনালৈ ফোন কৰোঁ আৰু লগে লগে মই বিধায়কৰ পদ ত্যাগ কৰি দিম আপুনি নিষ্কণ্টক হৈ যাব আপুনি অসম বিধানসভাত একদম দপদপাই থাকিব পাৰিব কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীৰ মাত হেৰাল এতিয়ালৈকে তেখেতে উত্তৰ দিব পৰা নাই এতিয়ালৈকে মোৰ প্ৰত্যাহ্বান তেখেতে গ্ৰহণ কৰিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীজন যে অসমৰ ভিতৰতে আটাইতকৈ মিছলীয়া মানুহ আৰু অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মিছলীয়া মানুহ সেই কথাটো এতিয়া প্ৰমাণিত হ'বলৈ গৈ আছে তেখেতে এতিয়া মাত পাতিব পৰা নাই মোৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই মই আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছোঁ আকৌ এবাৰ 24 ঘণ্টাৰ সময় দিছোঁ আজিৰ পৰা ভোটদান আজি 19 তাৰিখ হৈ আছে 24 ঘণ্টাৰ সময় দিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ ভিতৰত কল ৰেকৰ্ড ৰাজহুৱা কৰি প্ৰমাণ কৰি দিয়ক যে অখিল গগৈ ৰাতি 11টা বজাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ সদায় ফোন কৰে যদি এইটো প্ৰমাণ কৰি দিব পাৰে মই বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি এইটো প্ৰমাণ কৰি দিব নোৱাৰে তেতিয়াহ'লে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰী বোলে বৰ দমদাৰ মানুহ অসমৰ মুখ্যমন্ত্ৰী বোলে মিছা কথা নকয় অসমৰ মুখ্যমন্ত্ৰী বোলে বৰ সাহসী মানুহ গতিকে মোৰ এজন বিধায়কৰ শিৱসাগৰ সমষ্টিৰ বিধায়কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস কৰক আৰু প্ৰত্যাহ্বান যদি গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে ৰাজহুৱাকৈ ক্ষমা বিচাৰক নহ'লে বা তেখেতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক